গৈছে ৭৫ ইঞ্চিৰ ডাঙৰ এটা টিভি নিছে তাৰ লগতে যিখিনি ডকুমেণ্টছ আহে ডেইলি ক্লাছৰ কাৰণে কেমেৰাকে আদি কৰি আৰু আমাৰ অফিচ ৰুমৰ প্ৰিণ্টাৰ অফিচৰ ডকুমেণ্টছবোৰ আছিলে আৰু টিভি এটা আছিলে তাৰপিছত আৰু জেনেৰেটৰ এটা নিছে পিছফালেদি গেট খোলা আছে আৰু এনেকৈ নিছে আমাৰ ইয়াৰ আগতে আমাৰ ২৫ জুলাইত এটা হৈছিলে ডাঙৰ মানে 4টা জেনেৰেটৰ এনেকৈ লৈ গৈছে ইনভাৰ্টাৰ নিছে এনেকৈ কম্পিউটাৰ নিছে কিন্তু এতিয়ালৈ একো প্ৰশাসনীয় বিষয়ে একো হেৰি কৰিব পৰা নাই প্ৰায় নিছে ৬-৭ লাখ টকাৰ মানে বস্তু লৈ গৈছে আৰু চিচি কেমেৰা লৈ গ'ল চিচি কেমেৰা আমাৰ হেৰিটো আছে DVRটো খুলি লৈ গৈছে চিচি কেমেৰাটো আছে আমাৰ ইতিমধ্যে চিচি কেমেৰা আমাৰ লগোৱাই আছে এতিয়া DVRটো খুলি লৈ গৈছে আৰক্ষী আহিছে নে নাই আৰক্ষী আহিছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি লৈ গৈছে তেওঁলোকে এজাহাৰ এখন দিব দিছে আৰু বিগত সময়তো আপোনালোকৰ সোলাৰ লৈ গৈছিলে হয় আমাৰ আগতেও নিছিলে ২৫ জুলাইত নিছিলে কিন্তু তেওঁলোকে একো আমাক দিব পৰা নাই তথ্য গতিকে আমাৰ ফালৰ পৰা আমি বিচাৰোঁ আমাৰ নাইট চকীদাৰৰ প্ৰয়োজন গতিকে সেইটো হ'লে আমি বেছি উপকৃত হ'ম আমাৰ প্ৰায় হৈয়ে থাকে ফেন চেনো লৈ যাই থাকে এনেকৈ মাজে মাজে কিন্তু সৰু সুৰা নিয়াটো বেলেগ কথা কিন্তু আমাৰ ডাঙৰ ডাঙৰ বহুত বস্তু লৈ গৈছে আমাৰ 2 বছৰ এতিয়া এইবছৰ 2 বছৰ 2বাৰ হ'ল আৰু প্ৰায় 6-7 লাখৰ বস্তু লৈ গৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা এই স্থানত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা এই জাষ্ট শুক্ৰবাৰে হৈ গৈছে আমাৰ শনিবাৰে ইনষ্টল কৰিছে এই টেলি এডুকেশ্যনৰ ডকুমেণ্টছখিনি মানে আমাৰ টিচাৰ পৰা আমি তাৰমানে একো হেৰিয়ে কৰিব নোৱাৰিলোঁ ব্যৱহাৰ কৰিবই নোৱাৰোঁ চাবই নাপালোঁ যোৱা কালিয়ে সম্ভৱ দিছে আৰু কাৰণ আমি শনিবাৰে আহিছোঁ স্কুলত আজি এতিয়া আমি গেটৰ তালা খুলিছোঁ ফিল্ডত থিয় হোৱাৰ লগে লগে আমাৰ তালা খোলাই আছে কমন ৰুমৰ এটা আৰু সিফালে যিখিনি টেলি ক্লাছৰ হেৰি আছিলে ক্লাছৰুম তাৰে দৰ্জা খোলাই আছে কাৰ্যালয়ৰ সা সামগ্ৰীসমূহ ভাঙি চিঙি থৈ গৈছে মঙলদৈ মানে গোটেই মঙলদৈতে এনেকুৱা ঘটনা হৈ আছে গতিকে সেই ক্ষেত্ৰত ক'ব লাগিব আৰক্ষী বিফল হৈছে বুলি গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা ব্যৱস্থা ল'ব লাগে আৰু বিশেষকৈ আমাৰ স্কুলত এতিয়া যোৱা 2 বছৰে এই ঘটনাটো হৈছে গতিকে আমাক নাইট চকীদাৰৰ ব্যৱস্থা কৰি দিব লাগে কাৰণ ইমান ভাল ভাল বস্তু আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নাপাওঁতেই যিহেতু সেইবিলাক বস্তু চোৰৰ হাতত পৰে গতিকে আমি সেইকাৰণে নিৰাপত্তা বিচাৰিছোঁ নাইট চকীদাৰৰ ব্যৱস্থা বিচাৰিছোঁ আৰু অকল আমাৰ স্কুল বুলি যিটো সম্ভৱেই হোৱা নাই আজি ৰাতিপুৱা আহি যেতিয়া এইবিলাক তলা চলা গোটেই ভাঙি থৈ গৈছে ইয়াতে এটা 72 ইঞ্চিৰ টিভি এটা আছিলে সেইটো লৈ গৈছে 55 ইঞ্চিৰ টিভি এটা আছিলে তাৰ উপৰিও যিবিলাক আমাৰ ডাটা এইবিলাক ভৰোৱাই আছিলে কম্পিউটাৰত সেইবিলাক নোহোৱা হৈ গৈছে চব ডাটা স্কুলৰ চব ডাটা যিবিলাক আমি ধৰক ব্যৱহাৰ কৰোঁ সেইবিলাক নোহোৱা হৈ গৈছে যোৱা বছৰ ইয়াতে তেনেকুৱাকৈ বেটেৰী টিভি ফেন এইবিলাক লৈ গৈছে তেতিয়াতো আৰু পুলিচক খবৰ দিয়া হৈছিলে পুলিচে আহি চাই গৈছে আজিলৈ সেইবিলাকৰ খবৰ পোৱা নাই আজিও আহিছে পুলিচ গতিকে আমি এনেকুৱাকৈ সদায় এখন শিক্ষানুষ্ঠানত এখন মঙলৰ ভিতৰতে এখন আগশাৰীৰ সেইখন উত্তৰ মঙলৰ হাইস্কুলখন গোটেই দৰং ডিষ্ট্ৰিক্ট বা মঙলৰ ভিতৰতে এখন আগশাৰীৰ বিদ্যালয় গতিকে ইয়াতে বাৰে বাৰে তেনেকুৱা ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ থকাটো এটা মানে বহুত দুখৰ বিষয় গতিকে আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাক এইখিনিত সহায় কৰে কাৰণ এইখিনি নিয়াৰ কাৰণে আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালীখিনি বেছি ক্ষতি হৈছে ল'ৰা ছোৱালীখিনি যিবিলাক বস্তু ব্যৱহাৰ কৰিবলৈ চৰকাৰে যিবিলাক বস্তু দিছে সেইবিলাক তেওঁলোকে ব্যৱহাৰ কৰি নিজৰ জীৱনটো উন্নত কৰিবৰ কাৰণে দিছে কিন্তু এনেকৈ বাৰে বাৰে চুৰ হোৱা বিষয়টোলৈ আমি সচেতন নাগৰিক হিচাপে বা আমাৰ এইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে আমি সেইটো সোনকালেই ইনভেষ্টিগেশ্যন হোৱাটো বিচাৰোঁ আৰু